আৰু ইয়াতো বহুত বহি আছে আৰু আপোনাক যদি এতিয়া মই এটা বা দুটা গান গাব নিদিওঁ বা আমাৰ কাৰণে 2 লাইন নাগায় হয়তো ক'ৰবাত অডিয়েঞ্চো বেয়া পাব মোক আৰু ইয়াতে টিমত থকা মানুহখিনিও মোক বেয়া পাব যে কিয় সোধা নাই তাক অন কেমেৰাটো দিলেতো মানা কৰিব নোৱাৰে চ' আমাৰ কাৰণে বহুত সৌভাগ্য হ'ব যদি আহয়া গানটো যদি গানটো শুনিম আহয়া আৰু দে ভগৱান অলপ আছে নি গীটাৰ নাই হ'ব এটা ভাঙা গীটাৰ এটা নাই তাতকে এনেকে গাইতা অলপ লগ আহয়া খেতি কৰবাক লগি কান্ধত নাঙালং আহয়া আখৰ চিনবাক লগি হাতত কিতাপ লং ও দিনে ৰাতি কেনকে খাইছা হেন্ধে কৰা খেতি ভাই হাত হেন্ধে কৰা খেতি পাঞ্জাব দেশৰ উদাহৰণ আমি ল'বা নৰো নেকি আহয়া খেতি কৰবাক লগি কান্ধত নাঙালং অম্বিকা গিৰি যায় আজি নাই ও গেল 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 দেখান বিদেশীৰ হাতত বিষ্ণুৰ আভাৰ কইলজা কাৰো নাই জাঙুৰ খাই পলৈৰা বলব শাসনক ও তেৰি চলিয়া ঐ আপা আপি একেলগে মিলি জুলিয়া ঐ কৈথা পাৰোৱা চকু মেলিছা এ জাকে জাকে জেওৰা ভাঙি খাবাইছি ধান ঐ হুলা বাৰিয়ান হেলা এৰি জাতি তোক বান্ধু পেৰি পেৰিয়া ঐয়া খেতি কৰবাক লগি কান্ধত নাঙালং এইটো লাহয়া এইটো মানে কি কৈছোঁ মই এইটোতো আমাৰতো এটা কিছুমান কথা আমি ক'ব নোৱাৰোঁ আমি জাষ্ট ফিল কৰিব পাৰোঁ তেনেকুৱা এটা অনুভৱ যাতে শব্দ নাই জাষ্ট অনুভৱ আছে তো হা ৰাইজৰ ডিমাণ্ড আহিছে ৰাইজৰ এইটোতো দে ভগৱান মই একো কৰিব নোৱাৰোঁ মোৰ এতিয়া আচ্ছা মই গাব চেষ্টা কৰিছোঁ গোটেইটো মোৰ মনত আছে নাই চাব লাগিব আৰু কৃপাৰ সাগৰ দৈৱকী নন্দন বিফল যৌৱন সফল কৰি দে গোবিন্দ ৰাম কৃষ্ণ তোৰে পৰীক্ষাৰ প্ৰশ্ন ইমানেই কঠিন সহজ কৰি দে এ তাক দিলি বহলকৈ বাৰী ঐ তাক দিলি প্ৰকাণ্ড গাড়ী ঐ তাক দিলি সুন্দৰী নাৰী মোক নিদিয় কিয় ঐ মোৰ ফালে দুৰ্বল গতি ঐ চিন্তাতে টোপনি ক্ষতি ঐ কপালত ঘটিটো দি তোৰ বেয়া নেলাগে কিয় দে ভগৱান ঐ দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে দে ভগৱান ফুলাই দে কপালখন ফুলাই দে কপালৰ ভিতৰত টকা অকণ ভৰাই দে থেংক ইউ গান আপুনি ট্ৰেণ্ডিংটো কেনেকৈ চায় কাৰণ আপোনাক যেতিয়াই মই আপোনাৰ গান ওলায় নতুন গান ট্ৰেণ্ডিঙৰ অপজিট ওলায় মানে কোনোবাই ট্ৰেণ্ডিঙত গৈ আছে এইটো মানে একে বস্তু হৈ আছে ট্ৰেণ্ড যিটো কিন্তু আপুনি যেতিয়া কোনোবা সৃষ্টি কৰে বা কোনোবা গান কৰি আছে তেতিয়া ট্ৰেণ্ডিঙৰ বিপৰীতহে যায় ৰিচেণ্টলি আপুনি এটা ফিউজন কৰিছিলে ৰাজস্থানী ফিউজন ৰাছাম বুলি সেইটো কেনেকৈ আহিলে সেইটো মোৰ প্লেন আছিলে 2017 মই পাৰিজাত বুলি এটা গান কৰিছিলোঁ ৰাজস্থানত শ্বুট কৰিছিলোঁ পাৰিজাত স্বেগ বিহুৰ পিছত আই থিংক স্বেগ বিহুৰ পিছত না পাৰিজাত বুলি গানটো তো সেই গানটো আমি ৰাজস্থানত শ্বুটিং কৰিবলৈ যাওঁতে মই যিহেতু ৰাজস্থান যামেই আৰু মই তাৰ আগত একচুৱেলি এটা হেৰি কৰিছিলোঁ ৰিয়েলিটি শ্ব' এটা কৰিছিলোঁ আছামক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ মই মাটিকে লাল আছিলে ৰিয়েলিটি শ্ব'টোৰ নাম সেইটো আমাৰ গোটেই ফ'ক ছঙৰ ওপৰত হৈছিলে অসমত হৈছিল অসমত নহয় মুম্বাইত হৈছিলে তাত মানে প্ৰত্যেকখন ৰাজ্যৰে ছিংগাৰ্ছবিলাক আহিছিলে ফ'ক লৈ চবেই নিজৰ নিজৰ ফ'ক গাইছে মই অসমৰ পৰা মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ তাৰপিছত মই তাত মেগা ফাইনেলিষ্টো হৈছিলোঁ আচ্ছা কিন্তু এইটো মানে ইউ পি বেষ্ট চেনেল কাৰণে আমি উইনাৰ হ'ব নোৱাৰোঁ এইটোত মানে কোনোবা এটা ইউ পিৱালাই উইনাৰ হ'ব আৰু গম পাই গ'লো আৰু লাষ্টত তাতে যাওঁতে মই এই ৰাজস্থানী ছিংগাৰ্ছ বা বিভিন্ন ধৰণৰ ঠাইৰ ছিংগাৰ্ছবিলাক লগ পাইছোঁ ন তো তেনেকৈ বণ্ডিং এটা বনিলে তো ৰাজস্থানৰ গানবিলাক ভাল লাগে বহুত বেছি ভাল লাগে সিহঁতৰ ৰাজস্থানী ফ'ক ছংছবিলাক আৰু ৰজে খান বুলি এজনক পালোঁ খেতা খান বুলি আৰু এজন আছিলে তাক বাৰু পিছলৈ আৰু কণ্টেক্ট নাইকিয়া হ'ল সিও সাংঘাতিক গাইছিলে ৰজেও সাংঘাতিক গায় তো তাক আমি দুটা কথা পাতোঁ সি মোৰ ঘৰত আহে ঘৰত আহি কেতিয়াবা বিয়েৰ চিয়েৰ খায়
তাৰপিছতে সিয়ে মই কথা পাতোঁ আৰু একেটা কিবা ফিউজন কৰোঁ দে তহঁতৰ কিবা এটা গান কৰ দে আৰু আমাৰো কিবা এটা মই লওঁ তো সিটো মোক গাই দিলে সিহঁতৰ 4-5টামান মোক এনেকৈ ৰেকৰ্ড কৰি ল'লোঁ আৰু মোৰ ছেটআপত সেইটোৰ লগত মিলাবলৈতো আমাৰ একো ফোক নিমিলে এতিয়া সিহঁতৰ গোটেই কমপ্লিট নোটেশ্যনখিনিয়ে বেলেগ সেই নোটেশ্যন আমাৰ লগত নিমিলে তো তাৰ কাৰণে কম্প'জ কৰিবলগীয়া হ'ল মই বহুত দিন ৰখিলোঁ মানে কম্প'জিশ্যনটোৰ কাৰণে মানে মিলাব নোৱাৰি তাৰমানে সিহঁতৰ গোটেই নোটেশ্যনটোৱে বেলেগ ফিলটো বেলেগ সেইটোৰ লগত মানে কি মিলিব এতিয়া তো বহুত ধৰণৰ ফোক ট্ৰাই কৰিলোঁ আমাৰ এইটোৰ লগত নিমিলে লাষ্টত 17লৈকে এটা কিবা এটা পালোঁ আৰু বিচাৰি 17ত বিচাৰি পাই প্ৰণয়ে মিউজিক কৰিলে সেইটোৰো তো এই ৰজেক ক'লোঁ তই গা তো মই লেপটপ লৈ ৰাজস্থান পালোঁ সেইদিনাখন এই পাৰিজাত শ্বুটিং কৰি থাকোঁতে লেপটপ লৈ গ'লোঁ মাইক লৈ গ'লোঁ নিজৰ হোটেলৰ ৰুমত বহাই লৈ ৰাতি 2টা বজাত তাক গান গোৱালোঁ ৰজে খানক তাৰপিছত সিও গালে তাত গাই মেলি অহাৰ দিনাখন আমি শ্বুট কৰিলোঁ তাত এই গোটেই গানটো শ্বুট কৰি এই পাৰিজাতটো শ্বুটিং হৈ গ'ল 3 দিন 4 নম্বৰৰ দিনা আমি এইটো শ্বুট কৰিলোঁ কৰি তাৰপিছতে আহিলোঁ অহাৰ পিছতে গোটেই ফাইলটো মানে ৰেনচামৱেৰ লাগি পেলাই ডিলিট হৈ গ'ল উৰি যোৱা মানে আছে ফাইলটো কিন্তু খোল নাখায় এনক্ৰিপ্ট হৈ গৈছে ৰেনচামৱেৰ বুলি যিটো ভাইৰাছ সেইটো লাগি গ'ল কম্পিউটাৰত তেতিয়া কি কৰা যায় আকৌ ৰখি থাকিলোঁ 21ত নেকি আকৌ গ'লোঁ ৰাজস্থান কিবা এটা বেলেগ গানৰ কাৰণে তেতিয়া আকৌ এই গানটো গৈ পেলাই আকৌ নতুনকৈ শ্বুট কৰিছোঁ আকৌ শ্বুট কৰিলোঁ তাক ৰজেক ইয়ালৈ মাতিলোঁ অসমত মাতিয়ে বিহু পাৰ্টটো ইয়াত শ্বুট কৰিছোঁ চ' তেনেকৈ হৈছিলে গানটো খুব ধুনীয়া হৈছিলে যিসকল মানুহে শুনিছে আপুনি ভাবেনে যিমান মানে গানটোক মানুহে আদৰি ল'ব লাগিছিলে সিমানটো যোৱা নাই কি বুলি ভাবে এইটো কাৰণ গানটো খুব ধুনীয়া হৈছে এতিয়া কি ক'ম ক'বলৈ কথা নাই ৰিলেট কৰিব পৰা নাই চাগে তেনেকৈ মোৰ আৰু এটা এলবাম আছিলে ইপাৰ মই সুধিব ওলাইছিলোঁ যে আপোনাৰ এতিয়াতো বৰ্তমান খুব মানে ছ'চিয়েল মিডিয়াত চাই আছে ইপাৰ এতিয়া মানুহে আকৌ নতুনকৈ বস্তু শুনা আৰম্ভ কৰিছে কিন্তু এইটো এলবাম 16ত উলিয়াইছিলোঁ সেইটোৱে 16ত উলিয়াইছিলোঁ তেতিয়াতো একদম হেৰিয়ে নাপালোঁ কাৰো পৰা সঁহাৰি নাপালে এতিয়াতো চবতে প্ৰায় ইনষ্টাগ্ৰাম খুলিলে ছ'চিয়েল মিডিয়া শুনি আছে তেনেকুৱা কি এতিয়া এইবিলাক গান এতিয়া ল'ৰা ছোৱালীবিলাকে কৰা ধৰণৰ গান মই 16তে কৰিলোঁ সেইটোৱে কৈছোঁ বেছি এডভান্স হৈ গ'ল বেছি এডভান্সত আছে